নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। মাৰ্চেণ্ট নেভি ভাৰত নতুনকৈ 1200+ ভেকেঞ্চি মুকলি কৰিছে। 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মাৰ্চেণ্ট নেভি ফালৰ পৰা আপোনালোকৰ বাবে এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আহি গৈছে। 1200+ পদ আপোনালোকে দেখিবলৈ পাব। চ' 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব, ভেকেঞ্চিখিনি কি হয়, সকলোখিনি কথা জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। লগতে ডিটেইলছ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত পায়ে যাব। তাৰ থ্ৰু দি গৈ আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব। চ' মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। ইয়াত আপোনালোকে দেখিছে মাৰ্চেণ্ট নেভিৰ ৰিক্ৰুইটমেণ্ট আহিছে। ইয়াত দেখিছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 25 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দিয়া আছে 10 ডিচেম্বৰ। তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ৰিটেন এক্সামিনেশ্যন ডেটটো দেখিছে ডিচেম্বৰ মাহৰ 2025 হয়। আৰু ইয়াত দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ সহায় দেখিছে কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আৰু কি পদ আছে দেখিব গৈছে। যিটো ডেক ৰেটিঙৰ ভেকেঞ্চি আছে, ইয়াৰ ক্ষেত্ৰত যিটো এজ লিমিট সেইটো 17.5 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো ইঞ্জিন ৰেটিং ভেকেঞ্চি আছে, ইয়াৰ ক্ষেত্ৰত 17.5 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'লে পাৰিব। ইয়াৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চিমেনৰ ক্ষেত্ৰত 17.5 পৰা 25 বছৰৰ ভিতৰত হ'লে হ'ল। ইয়াৰ ক্ষেত্ৰত 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত 17.5 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ এপ্লাইসমূহ কৰিব পাৰিব। ইয়াৰ ক্ষেত্ৰত 10 পাছ বা লগত ITI ইলেক্ট্ৰিচিয়ান বিচাৰিছে। আৰু চিমেনৰ ক্ষেত্ৰত 12 পাছ হ'লে হ'ল। আপোনালোকে যদি ৱাল্ডাৰ হওক, হেল্পাৰ হওক, ইয়াৰ ক্ষেত্ৰত আপোনালোকে 17.5 পৰা 27 বছৰলৈকে পাৰিব। লগতে ইয়াৰ ক্ষেত্ৰত 10 প্লাছ ITI বিচাৰিছে। যিটো মেছ বয় কুকৰ ভেকেঞ্চি আছে, ইয়াৰ ক্ষেত্ৰত আপোনালোকে মেছ বয়ৰ ক্ষেত্ৰত 17.5 পৰা 27 বছৰ, ইয়াৰ ক্ষেত্ৰতো 10 পাছ কৰিলে হ'ল। আৰু কুকৰ ক্ষেত্ৰতো 17.5 পৰা 27 বছৰ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কিন্তু কিছুমান বিশেষ নোট দিয়া আছে, এইখিনি মই জনাই দিব বিচাৰিছোঁ। ইয়াৰ ক্ষেত্ৰত মেইন নোটটো হৈছে যে ইয়াৰ ক্ষেত্ৰত অনলি মেল কেণ্ডিডেটে আবেদনসমূহ কৰিব। ইয়াত কোনো ফিমেল কেণ্ডিডেটে আবেদনসমূহ কৰিব নোৱাৰে বুলি কৈছে। অনলি মেল মে এপ্লাই। ফ্ৰেছাৰ্ছ কেন অলছ', মানে যিসকলে ফ্ৰেছাৰ্ছ হয় তেওঁলোকেও আবেদনসমূহ কৰিব পাৰিব। আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে বা ফাইনেল ৰিজাল্টৰ ৱেটত আছে, তেওঁলোকে এই ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া হ'লে টোটেল কিমানকৈ ভেকেঞ্চি দেখিব পাৰিছে। ডেক ৰেটিঙৰ ক্ষেত্ৰত 24টা ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে মেল অনলি মেল কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। ইঞ্জিন ৰেটিঙৰ ক্ষেত্ৰত 317টা আছে। ইয়াৰ ক্ষেত্ৰতো মেল কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰে, কোনো ফিমেল কেণ্ডিডেটে আবেদনসমূহ কৰিব নোৱাৰে। চিমেনৰ ক্ষেত্ৰত আপোনালোকৰ 8টাকৈ ভেকেঞ্চি, ইয়াৰ ক্ষেত্ৰত মেল কেণ্ডিডেটে পাৰিব। ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰত 11টা আছে, ইয়াৰ ক্ষেত্ৰত মেল কেণ্ডিডেটে পাৰিব। ৱেল্ডাৰ হেল্পাৰৰ ক্ষেত্ৰতো আপোনালোকে মেল কেণ্ডিডেটে পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত নিগেটিভ মাৰ্কিং 1/2কে 0.25কে আছে। টোটেল কুৱেশ্যন 100 কুৱেশ্যন দেখিবলৈ পাব। এইটো মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰাব, ৰিটেন এক্সাম হ'ব। চ' জেনেৰেল এৱাৰনেছৰ ছাবজেক্ট থাকিব, ছায়েন্স নলেজৰ ছাবজেক্ট থাকিব, ইংলিছ নলেজৰ ছাবজেক্ট থাকিব, আৰু 80 ৰিজনিঙৰ ছাবজেক্ট থাকিব। টোটেল 100 মাৰ্কছ থাকিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। 10 বা 12 ষ্টেণ্ডাৰ্ডৰ আপোনালোকৰ এক্সামসমূহ পাতিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, অনলাইনসমূহ কৰিম বুলি ভাবিছে, যে ইলিজিবল হয়, তেন্তে আবেদনসমূহ কৰিব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনতে পাই যাব বা কমেণ্ট বক্সতো কমেণ্ট বক্সতো পাই যাব। আৰু বিশেষকৈ যিসকলে বিচাৰে যে আমি অসমৰ কেন্দ্ৰীয় এক্সাম চেণ্টাৰসমূহ কি হ'ব, অসমৰ ক্ষেত্ৰত এক্সাম চেণ্টাৰসমূহ দেখি হৈছে অসম আৰু মণিপুৰৰ ক্ষেত্ৰত দিয়া আছে। গুৱাহাটী হয়, ইম্ফল হয়, আৰু ডিব্ৰুগড়। মানে অসমৰ ক্ষেত্ৰত আপোনালোকে দুটাকৈ এক্সাম চেণ্টাৰ দেখিবলৈ পাব। গুৱাহাটী আৰু ডিব্ৰুগড়ত আপোনালোকে এক্সামসমূহ দিব লাগিব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। যিটো মই লিংকটো ডেছক্ৰিপশ্যনত দিয়াই আছে, নাইবা কমেণ্ট বক্সতো পাই যাব, কমেণ্ট বক্সত সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ 25 অক্টোবৰৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব। 10 ডিচেম্বৰ লাষ্ট ডেট হয়। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ দেখিব পাৰিছে। চ' এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ মুকলি কৰিছে। সুযোগৰ সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই। আৰু চিলেকশ্যন কেণ্ডিডেটৰ কাৰণে দিয়া আছে, ৰিটেন টেষ্টৰ মাধ্যমে চিলেকশ্যনসমূহ কৰা হ'ব। চ' ডিটেইলছখিনি দেখিব পাৰিছে। এপ্লাই লিংক আৰু আপোনালোকৰ এপ্লাই লিংক আৰু এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। চ' আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টোত লগ পাম।